আপোনাৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰা থাকিব লাগিব আপোনাৰ চেনেলটো হয় কেএল ইনফোটেক চেনেলটো সাবস্ক্ৰাইব কৰা থাকিব লাগিব সব গাইস কোনবাই যদি কম দামত এটা ক্যামেরা লোৱাৰ সপোন দেখিছে ন 12500 টকা মাত্ৰ 12500 টকাত এইটো ক্যামেৰা আপোনালোকে লৈ যাব পাৰিব একদম ধুনিয়া হয় তো ইয়াতে অকল ফটো হ'ব নে ভিডিও হ'ব ফটো ভিডিও দুটাই হ'ব দাদা দুটা হ'ব হয় তো সব ফটো হ'ব ভিডিও হ'ব গোটেইখিনি হ'ব কম দামতে আপোনালোকে छोटा पैकेज बड़ा धमाका বুলি ক'ব লাগিব দিৱালীৰ সময়ত যদি আপোনালোকে জলকীয়া বোমা দামত ইয়াতে আলু বম দি আছে সব ফানি ওয়েট কৰি দিছো মাত্ৰ 12500 টকাত এইটো খুব ধুনিয়া ক্যামেৰা গাইস আপোনালোকে দিৱালীৰ সময়ত কিনিব পাৰিব 4K যদি বিচাৰিছে গাইস আপোনালোকে ভিডিওগ্ৰাফিৰ বাবে যদি ক্যামেৰা এটা বিচাৰিছে এইটো ক্যামেৰা স্পেশালি মোৰ ভাল লাগিছে মানে আমাৰ দৰে যিবোৰ ইউটিউবাৰ আছে তেওঁলোকৰ বাবে এনেকুৱা ক্যামেৰা ভাল হ'ব উইথ মাইক আছে 4K ভিডিও ৰেকৰ্ডিং আছে আৰু কি লাগে খুব ধুনিয়া ধুনিয়া ক্যামেৰা ৰাখিছে মোৰ নিজৰে মানে পছন্দ হৈ আছে ক্যামেৰা জুনে জুনে ভাবি আছে ওয়েডিং ফটো কৰিব কাৰণে এইটো আহি গল 18140 লেন্স এই লেন্সখনৰ মাৰ্কেট মূল্য আছে 30000 18140 লেন্স এইখন নিকনৰ এইখন লেন্সখনৰ দাম আছে 30000 টকা আমাৰ তাতে বডি আৰু লেন্স পাই যাবনি 14500 টকাত 14500 টকা হয় গুটে বডি পাব লেন্স পাব ব্যাক ব্যাটারি চার্জার মেমরি কার্ড গুটেখিনি আমাৰ পৰা পাই 14500 টকা আস্কিং প্ৰাইস দাদাৰ ভিডিও চাই কিনে যদি আহে আপোনালোকে এইটো ক্যামেৰা পাই যাব মাত্ৰ 14000 টকা এইটো হৈছে ক্যাননৰ ফুল ফ্রেম আরপি বডি একদম পুরা নতুন কন্ডিশনতে আছে এইটো চাওক সব কমপ্লিটলি ব্র্যান্ড নিউ টাইপৰ হৈছে ক্যামেৰাটো একদম ধুনিয়া ইয়াৰ লগত ইউজাৰ মেনুৱেল অৰিজিনাল বিল গুটেখিনি পাই যাব যদি আপোনালোকে গুৱাহাটীৰ মাজমজিয়াত মোবাইল নহয় গাড়ী নহয় আজি দেখুৱাবলৈ আহিছো ক্যামেৰা বহুতে সিয়ৰে আছিলে ক্যামেৰা ভিডিও লাগে DSLR লাগে PSLR লাগে গোটেইখিনি আজি ভিডিওত দেখিবলৈ পাব গাইস কিয়নো মই আহি গৈছো আজি গুৱাহাটী পল্টন বজাৰত অৱস্থিত এইখন দোকানলৈ তো দোকানৰ এড্ৰেছ সম্পূৰ্ণ ভিডিওৰ মাজত আপোনালোকক দেখুৱাই আছো আৰু আজি ভিডিওত আপোনালোকে ধুনিয়া ধুনিয়া ক্যামেৰা পাব যেহেতু ওয়েডিং সিজন আহি আছে ক্যামেৰাৰ ৰিকোয়াৰমেন্ট বহুতৰে আছে তো আজি ভিডিওত আপোনালোকৰ সেই সম্পূৰ্ণ ৰিকোয়াৰমেন্ট আপোনালোকৰ ফুলফিল হ'বলৈ গৈ আছে তো ভিডিওৰ মাজত আমি দেখুৱাম আৰু আজি ভিডিওত আপোনালোকে গাইস 13000 টকাৰ পৰা মাত্ৰ 13000 টকাৰ পৰা আপোনালোকে ক্যামেৰা পাব কালেকশনটো বহুত আছে গুটেই দেখুৱাম একদম ভৰ্তি হৈ আছে কালেকশন দি তো বহুত দিনৰ পৰা মোৰ ভিউয়াৰ্স সকলে কমেন্ট কৰি আছিল যে এটা সেকেন্ড হ্যান্ড ক্যামেৰা ভিডিও লাগে তো গাইস আপোনালোকৰ বাবে মই লৈ আহিছো সেকেন্ড হ্যান্ড ক্যামেৰা ভিডিও তো গোটেইখিনি ইনফৰমেশন দি আছো ভিডিওৰ মাজত তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবা চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব দেৰি নকৰো বলক আজি ভিডিওটো আমি আৰম্ভ কৰিছো আমি ভিডিওটো আৰম্ভ কৰিছো গাইস ক্যামেৰা ভিডিও যেহেতু বহুত দিনৰ পৰা আপোনালোকে ৰিকুৱেষ্ট কৰি আছিলে কমেন্ট কৰি আছিলে তো আজি ফাইনালি আপোনালোকৰ মাজলৈ সেকেন্ড হ্যান্ড ক্যামেৰা ভিডিও মই লৈ আহিছো আৰু এই দোকানখন আছে গুৱাহাটী পল্টন বজাৰত তো দাদা আছে মোৰ লগত এই দোকানৰ ওনাৰ তো দাদা পোন প্ৰথমে আপোনাৰ দোকানৰ ডিটেইলছটো জনাই দিব আমাৰ লোকেশনটো হৈছে জুনে বাহিৰৰ পৰা আহে গুৱাহাটী ষ্টেচনৰ পৰা নেপালী মন্দিৰ কলে হয় ফুট ডিস্টেন্স হয় 500 মিটাৰ ফুট ডিস্টেন্স 5-6 মিনিটত খুচকাৰি আহিলে পাই যাব ষ্টেচনৰ পৰা আৰু যদি জুনে ভাবি আছে যে মই লোকেশন চিনি নাপাও মই আপোনালোকক WhatsAppত লোকেশন দিম ইয়াতে আহি গলে হল তো এটাকে আমি ক্যামেৰা এতিয়া দেখাই যাম হয় স্ক্ৰিনত ফোন নম্বৰ আহি আছে আপোনালোকে যদি কিবা অসুবিধা পায় কন্টাক্ট কৰি ল'ব দাদা নমস্কাৰ মোৰ নাম উজ্জ্বল বৈশ্য তো আপোনালোকে গমে পায় মোৰ সেকেন্ড হ্যান্ড শপ আছে বেলেগৰ কাবাৰ ভিডিও আজি দাদাক মাতিলো কেএল ইনফোটেক দাদাক মাতিলো তো ৰাহুল দাক মাতিলো হেতু কাৰণে দেৱালীৰ অফাৰ লাগে সবে বিচাৰি আছিল তো ৰাহুল দাক আজি মাতিলো তো ৰাহুল দা আমাৰ তাতে ক্যামেৰা বিলাক স্টাৰ্টিং হৈ যাব অনলি 13000 টকাৰ পৰা ওকে যেহেতু 13000 ৰ পৰা স্টাৰ্টিং আছে 13000 টো আমি ভিডিওৰ মাজত দেখুৱাম কোনটো ক্যামেৰা আমি বেলেগ কিবা দেখুৱাই স্টাৰ্ট কৰিছো ভিডিও হয় এইটো আছে নিকনৰ জুনে ভাবি আছে যে ওয়েডিংৰ সিজন কাৰণ এতিয়া বৰ্তমান ওয়েডিংৰ সিজন আহি আছে নিকনৰ D35 ইয়াতে ব্লুটুথ সুদু গুটেখিনি পাই যাব 1855 কিট লেন্স লাগি আছে লগত এইটো চাওক 1855 একদম ধুনিয়া কন্ডিশন হৈ আছে কন্ডিশনটো দেখাই দিওক
এইটো আহিছে 1855 কিট লেন্সৰ লগত এইটো আহি যাব মাত্ৰ 20,500 টকাত 20,500 টকাত যদি এইটো কেমেৰা লাগে আপোনালোকে আহি কেনে ল'ব পাৰিব নিকনৰ D3500 আৰু কেএল ৰাহুল দাৰ যদি চেনেলটো যদি সাবস্ক্ৰাইব যদি কৰি থাকে তেতিয়ালে ফ্লেট 500 ডিসকাউন্ট পাই যাব আমাৰ তাতে দীপাৱলীৰ অফাৰ আহিব অফাৰত আপোনাৰ এইটো 20,000 মানত পাই যাব দাদাৰ দুজি সাবস্ক্ৰাইবাৰ দুজি হয় তেতিয়া হলে আপোনাৰ 20,000 এইটো কেমেৰা পাই যাব ইয়াৰ লগত আমাৰ দীপাৱলীৰ কাৰণে বেগ আৰু মেমৰি কাৰ্ড ফ্ৰী পাই যাব ফ্ৰী থাকিব সব কেমেৰাৰ লগত 13,000 লগ 15,000 টকা লগ যোনটো কেমেৰা নলগিও হেডৰ লগত এখন মেমৰি কাৰ্ড ফ্ৰী পোৱা যাব এতিয়া নক আপোনাক কিমান জিবি মেমৰি কাৰ্ড দিম দোকানত আহিব যোনটো মডেল ল'ব তাৰ ওপৰত বেছ কৰি কিনে মেমৰি কাৰ্ডটো ফ্ৰী পাব হয় এতিয়া দুজি খুব ধুনীয়া কথা কৈছে দাদাই আপোনালোকে বেগ আৰু মেমৰি কাৰ্ডখন ফ্ৰী পাব আৰু আপোনালোকে মোৰ চেনেলৰ থ্ৰু দি আহিলে কেমেৰা প্ৰাইজত ডিসকাউন্টটো পাব ওকে নেক্সট আমি আহো জুনে জুনে ভাবি আছে ওয়েডিং ফটো কৰিবৰ কাৰণে এইটো আহি গল 18140 লেন্স এই লেন্সখনৰ মাৰ্কেট মূল্য আছে 30,000 18140 লেন্স এইখন নিকনৰ এইখন লেন্সখনৰ দাম আছে 30,000 টকা আমাৰ তাতে বডি আৰু লেন্স পাই যাব আপুনি 14,500 টকাত 14,500 টকাত হয় গুটে বডি পাব লেন্সও পাব বেগ ব্যাটারি চার্জার মেমরি কার্ড গোটেইখিনি আমাৰ পৰা পাই 14,500 টকা আস্কিং প্ৰাইস দাদাৰ ভিডিও চাই কিনে যদি আহে আপোনালোকে এইটো কেমেৰা পাই যাব মাত্ৰ 14,000 টকাত 30,000 টকা লেন্সখনৰ দাম আছে আপোনালোকে যদি দাদাৰ দুই ভিডিও দুই চাই আহে তো ফ্ল্যাট ডিসকাউন্ট আপোনালোকে 14,500 টকাত এইটো কেমেৰা পাই যাব দাদাৰ ভিডিও দুজি চাই কিনে আহে সাবস্ক্ৰাইব দুজি কৰা থাকে তো 500 টকা ফ্ল্যাট ডিসকাউন্ট হৈ যাব সব গাইস দিৱালী ধামাকা বুলি ক'ব লাগিব একদম ধামাকা 30,000 কেৱল আপোনালোকে লেন্সটো পায় কেমেৰাটো নাপায় দাদাই 14,000 কেমেৰা লেন্স গুটেই দি আছে অকল অফাৰটো দীপাৱলীলৈকে থাকিব পিছত আপোনালোকে নকব যে দাদাৰ ভিডিওটো চাই আহিলো কিয় নাপালো তো জুনে জুনে পাৰে ফটোকে আহি কিনে লৈ যাব কাৰণ সোনকালে হওক নাপাৰ আহি আছে দেৰি নকৰিব ডাইৰেক্ট এতিয়া ফোন কৰক গাইস একদম ধুনীয়া অফাৰ লগাইছে হয় মাত্ৰ 14,000 ওকে নেক্সট তো আমি আহু নিকনৰ জাক লাগে রোটেট ডিসপ্লে ক্যামেরা সবে বিচাৰি থাকে রোটেট ডিসপ্লে ক্যামেরা লাগে ইয়া সব রোটেটেবল ডিসপ্লে একদম ধুনীয়া ইয়াতে পাই যাব মাইক্রো অপশন পাই যাব গুটেখিনি পাই যাব এটো 1855 কিট লেন্স লাগি আছে সব গাইস কন্ডিশনেবল দেখাই দিও একদম ধুনীয়া কন্ডিশন হৈ আছে এটো আপুনি পাই যাব মাত্ৰ 15,500 টকা 15,500 অনলি 15,500 টকা 5100 রোটেট ডিসপ্লে আছে পাই যাব এটো 15,500 টকা ব্যাটারি মেমরি কার্ড চার্জার গুটেখিনি দাদাৰ ভিডিও চাই কিনে আহি যাব দীপাৱলীৰ কাৰণে বেস্ট অফাৰ ওকে সব একদম ধুনীয়া কন্ডিশন আৰু ক্যামেৰাবোৰৰ কন্ডিশন গাইস সেকেন্ড হ্যান্ডৰ দৰে লগা নাই একদম নতুন টাইপৰ কন্ডিশন আছে মানে বেছি পুৰানা বুলি ক'ব নোৱাৰে গাইস তো এইবোৰ ক্যামেৰা যে দেখুৱা আছে কিমান দিন মান ইউজ হোৱা আপোনাৰ এইবোলা ক্যামেৰা সব মডেল ওয়াইজ হয় কিছুমান আছে 3 বছৰৰ কিছুমান আছে 2 বছৰৰ কিছুমান আকৌ আপোনাৰ ইয়াতে দেখাই দিম এতে 8 মাহৰ এটা পুৰণা ক্যামেৰা আছে এবাৰ দেখাই দিম হয় কোনবা কাস্টমাৰে বিশ্বাস কৰিব না 8 মাহ আমি মুখেদি নকও আমি গুটেখিনি প্ৰমাণ সহকাৰে আমি কৈ দিও এটো এবাৰ ডেটটো এবাৰ দেখাই দিও সব বিল আছে 10 মাহ মাত্ৰ পুৰণা ইয়া সব দেখুৱাই দিছো হয় কাৰণ দেখাইছো মানুহে মানে মুখেদি আমি নকও আমি একদম প্ৰমাণৰ হৈতে আমি বস্তুবিলাক দেখাই দিও কোনটো বস্তু কি এটো দেখাম বাৰু লাষ্টৰ পিনে তো দেখাই দিলো কোনটো ক্যামেৰা কিমান বছৰ পুৰণা হেটোৱে দেখাই দিলো ক্যাননৰ 1500D ক্যাননৰ 1500D 18 ধুনীয়া ক্যামেৰা এটো সব ক্যাননৰ 1500 1855 কিট লেন্স লাগি আছে এটোৰ আপোনাৰ প্ৰাইস আহি যাব 16,000 টকা 16,000 টকা আপোনাৰ ভিডিও চাই কিনে আহিলে 500 এটা ফ্ল্যাট ডিসকাউন্ট হৈ যাব ওকে আৰু লগত গিফট খিনি থাকিব হয় বেগ ব্যাটারি চার্জার মেমরি কার্ড গুটিখিনি আমাৰ পৰা পাই যাব মেমরি কার্ড আনকি পাই যাব আমাৰ পৰা ওকে তাৰ পিছত আমি আহো ক্যাননৰ এটো দেখালো আপোনাক 1500D এটো হল 1300D 1300 ক্যানন 1300D 1855 কিট লেন্স লাগি আছে বেগ ব্যাটারি চার্জাৰৰ লগত এটো আপোনাৰ আহিব 17,000 টকাত দীপাৱলীৰ অফাৰৰ কাৰণে আপোনাৰ যে ভিডিও চাই আহে 16,500 টকাত এখন ক্যামেৰা আহি যাব বেল মেমৰি কাৰ্ড চাৰ্জাৰ গুটেখিনি A to Z আপোনালোকে পাই যাব উইথ আমাৰ তাতে এনেকুৱা নহয় যে ক্যামেৰাটো এক মাহ ইউজ কৰি কিন্তু আমাৰ গুটেইবিলাক ক্যামেৰাত 3 মান্থ 2 মান্থৰ ওয়াৰেন্টি থাকে ওয়ারেন্টি থাকে এইবিলাক ক্যামেৰাত আমাৰ সব ওয়ারেন্টি ওকে হয় সব দাদাই ওয়ারেন্টি দি দিব 2 মাহ 3 মাহৰ ওয়ারেন্টি আপোনালোকক দিয়া হ'ব হয় তাৰ পিছত আহো জুনে ভাবি আছে 4K ভিডিও কৰিব 4K ভিডিও মাইক অপশন লাগে ব্লুটুথ ওয়াইফাই গুটেইখিনি পাই যাব ক্যাননৰ বহুত ডিমান্ডেবল ক্যামেৰা হয়টো ক্যাননৰ 200D Mark II ক্যাননৰ 200D Mark II STM লেন্স লাগি আছে 1855 কিট লেন্সৰ লগত এটো আপোনাৰ আহি যাব 35,500 35,500 টকাত এটো ক্যামেৰা আহি যাব হয় 4K তো এটো একদম ধুনীয়া ক্যামেৰা হয় এটো ফটোগ্ৰাফিৰ বাবে ভাল হ'ব ন
ভিডিঅ'গ্ৰাফীৰ কাৰণে বহুত বেষ্ট কেমেৰা হয় 4K আপোনালোকে ভিডিঅ' কৰিব পাৰিব ইয়াৰ লগত এটা 50mm লেন্স লগাই ল'ব একদম চিনেমেটিক শ্বট গোটেইখিনি বনাব পাৰিব এইখনৰ বজাৰ মূল্য বৰ্তমান আপোনালোকে চাব পাৰে কেনৰ 200 মাৰ্কটোৰ মূল্য হৈছে 57,000 বা 58,000 বিগ বিলেন্সৰ কাৰণে 56,000 হ'ব পাৰে তো আপোনালোকে তাতে কমেণ্টত যাই কিনে নক'ব যে দাদা এইটোৰ দাম 52 53 এনেকুৱা হৈ যাব পাৰে কিন্তু আমাৰ তাতে যেতিয়া কাষ্টমাৰ বাই কৰিছিলে তেতিয়া আছিলে এইটোৰ প্ৰাইচ 58,000 আমাৰ তাতে পাই যাব অনলি 35,000ত এইখন 35,000ৰ গোটেইখিনি পাই যাব 4K ভিডিঅ' কেমেৰাটো একদম ধুনীয়া হৈ আছে 4K যদি বিচাৰিছে গাইজ আপোনালোকে ভিডিঅ'গ্ৰাফীৰ বাবে যদি কেমেৰা এটা বিচাৰিছে এইটো কেমেৰা স্পেচিয়েলি মোৰ ভাল লাগিছে মানে আমাৰ দৰে যিবোৰ ইউটিউবাৰ আছে তেওঁলোকৰ বাবে এনেকুৱা কেমেৰা ভাল হ'ব উইথ মাইক আছে 4K ভিডিঅ' ৰেকৰ্ডিং আছে আৰু কি লাগে আৰু ফেচিলিটিখিনি দাদাই ক'লে কি লেন্স লাগে আছে কি নাই গোটেইখিনি কোৱা হ'ল তো স্ক্ৰীনত নাম্বাৰ আহি আছে কণ্টেক্ট কৰক আৰু আহি কিনে কেমেৰাটো এবাৰ চাই যাওক আপুনি লয় নলয় পিছৰ কথা বস্তুখিনি আপোনালোকে এবাৰ চাই যাওক খুব ধুনীয়া ধুনীয়া কেমেৰা ৰাখিছে মোৰ নিজৰে মানে পছন্দ হৈ আছে কেমেৰা তাৰপিছত আমি আহোঁ যোনে যোনে ইউটিউবৰ কাম কৰিম বুলি ভাবি আছে এইটো পুৰা কম্পেক্ট কেমেৰা হয় এইটো কেননৰ এইটো এটা যোনে যোনে ভাবি আছে ইউটিউবত যোনে যোনে কাম কৰিম বুলি ভাবি আছে এইটো ল'ব পাৰে Sonyৰ ZV-E10 ইয়াত 4K আহে একদম কম্পেক্ট কেমেৰা হয় Sonyৰ হয় সবে বিচাৰি থাকে Sonyৰ কেমেৰা লাগে এইটো আছে Sonyৰ ZV-E10 4K ইয়াত ভিডিঅ' পাই যাব মাইক চাই গোটেইখিনি পাই যাব মাইকৰ অপশ্যন গোটেইখিনি পাই যাব অৰিজিনেল বেটাৰী অৰিজিনেল চাৰ্জাৰ গোটেইখিনিৰ লগত এইটো আপোনাৰ আহি যাব 42,500 দিৱালী অফাৰৰ কাৰণে আগৰ ভিডিঅ'বিলাক চালে গমে পাব সেইটোৰ প্ৰাইচ কিমান ৰাখিছিলোঁ 45 46কে আমি আগতে যেহেতু সেল কৰিছোঁ বৰ্তমান দিৱালীৰ অফাৰৰ কাৰণে আপোনাৰ তাতে 42,500 আপোনাৰ ভিডিঅ' চাই আহিলে 42 মানত পাই যাব বেক বেটাৰী চাৰ্জাৰ মেমৰি কাৰ্ড গোটেইখিনি আপোনালোকে পাই যাব একদম ধুনীয়া কেমেৰা কম্পেক্ট সাইজৰ ন হয় কম্পেক্ট সাইজৰ একদম যোনে যোনে ভাবি আছে ব্লগিং কৰিব কাৰণে ভাল হ'ব হয় সব ব্লগাৰ্স সকলে এনেকুৱা ধৰণৰ কেমেৰা ল'ব পাৰে একদম মানে লাইট ওয়েট হয় আপোনালোকে কেৰি কৰিব পাৰিব খুব ধুনীয়া হ'ব নতুন ইয়াৰ কিমান মান আছে নতুন ইয়াৰ আপোনাৰ 55,000 মান আছে বৰ্তমান 63,000 বৰ্তমান মাৰ্কেট মূল্য আছে নাজানো এটা কিমান 55ৰ ওপৰতে বৰ্তমান যেহেতু আইডিয়া নাই বৰ্তমান বিগ বিলিয়ন চলি আছে তো তাৰ কাৰণে আইডিয়া 55ৰ ওপৰতে আছে এইখন লেন্সৰ লগত এইখন লেন্সৰ 1650 লেন্সৰ লগত এইখনৰ প্ৰাইস বজাৰৰ মূল্য 55 to 60,000ৰ ভিতৰত এইটো আহে ওকে হয় তাৰপিছত আমি আহো জাক লাগে ৱেডিঙৰ মিৰৰলেছত Z50 হয় এইটো Z50 এইটো চাওক একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে Z50 টো তো Z50 টো আপোনাৰ আহি যাব 50,000 50,000 টকাত এইখন মিৰৰলেছ কেমেৰা ল'ব পাৰিব নিকনৰ যোনে যোনে ভাবি আছে ৱেডিঙৰ কাম কৰিম বুলি একদম বঢ়িয়া মানে কাম কৰিব পাৰিব চাওক একদম ধুনীয়া লাগিছে গাইজ কেমেৰা কণ্ডিশ্যন খুব ধুনীয়া হৈছে ৱেডিং পাৰপাছৰ বাবে বিচাৰিলে এইটো ল'ব পাৰিব ন হয় কিমান হ'ব প্ৰাইচ 50,000 টকা আপোনাৰ ভিডিঅ' চাইলে কিবা এটা নেগোচিয়েবল হৈ যাব ওকে সব কণ্ডিশ্যনটো খুব ধুনীয়া হৈছে নতুনৰ দৰে হৈছে কেমেৰা তাৰপিছত আমি আহোঁ নিকনৰ D34 মোৰ লগত 4 পিচ আছে সব গোটেইকেইটাৰ দাম বেলেগ এইটো কেমেৰা চাওক নিকনৰ D3400 একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে তো এইটো আপোনাৰ আহি যাব মাত্ৰ 13,000 টকাত অনলি 13,000 টকাত এইটো কেমেৰা আহি যাব আপোনাৰ 13,000 টকাত এই মাত্ৰ অলপ আগত ফটো এটা উঠাইছিলোঁ ফটোটো মই এবাৰ দেখাই দি আছোঁ জুম কৰি কিনে আপোনালোকক একদম পুৰা ক্লিয়াৰিটি একদম পুৰা পাই যাব একদম ধুনীয়া ক্লিয়াৰিটিত পাই যাব এইটো আপোনাৰ আহি যাব মাত্ৰ 13,000 যোনে ভাবি আছে যাৰ এটা সপোন থাকে যে কেমেৰা এটা আমি হয় যোনে সবেৰ এটা সপোন থাকে যে কেমেৰা এটা কিনিম তো কম দামত তো এইটো কেমেৰা ল'ব পাৰে যোনে ফটোগ্ৰাফি ষ্টাৰ্টিং কৰিম বুলি ভাবি আছে এইটো কেমেৰা ল'ব পাৰে 3 মান্থছৰ আমাৰ ইয়াতে সব ওৱাৰেণ্টি থাকিব বেক বেটাৰী চাৰ্জাৰ মেমৰি কাৰ্ড গোটেইখিনি আমাৰ পৰা পাই যাব তো আপোনাৰ এইটো আহি যাব 13,000 টকাত আৰু আপোনালোকৰ যদি ভিডিঅ' চাই কিনে যদি আহে তো 500 ফ্লেট ডিসকাউন্ট হৈ যাব 12,500 এইখন কেমেৰা ল'ব পাৰিব 12,500 টকাত কেমেৰা দি আছে এইখন দোকান কিন্তু আপোনাৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰা থাকিব লাগিব আপোনাৰ চেনেলটো হয় KL Infotech চেনেলটো সাবস্ক্ৰাইব কৰা থাকিব লাগিব সব গাইস কোনোবাই যদি কম দামত এটা কেমেৰা লোৱাৰ সপোন দেখিছে ন 12,500 টকা মাত্ৰ 12,500 টকাত এইটো কেমেৰা আপোনালোকে লৈ যাব পাৰিব একদম ধুনীয়া হয় তো ইয়াতে অকল ফটো হ'ব নে ভিডিঅ' হ'ব ফটো ভিডিঅ' দুটাই হ'ব দাদা দুটা হ'ব হয় তো সব ফটো হ'ব ভিডিঅ' হ'ব গোটেইখিনি হ'ব কম দামতে আপোনালোকে মানে কম দামত যদি ছোটা পেকেজ বড়া ধামাকা বুলি ক'ব লাগিব দিৱালীৰ সময়ত যদি আপোনালোকে জলকীয়া বোমা দামত ইয়াতে আলু বম দি আছে চাওক ফানি ৱেট কৰি দিছোঁ মাত্ৰ 12,500 টকাত এইটো খুব ধুনীয়া কেমেৰা গাইজ আপোনালোকে দিৱালীৰ সময়ত কিনিব পাৰিব যদি
ফাৰ্ষ্ট টাইম আপোনালোকে এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে তো ল'ব পাৰে যদিহে আমাৰ তাতে যদিহে আপোনালোকে দিৱালীৰ পিছত আহে তেতিয়াহ'লে প্ৰাইচটো ইয়াৰ বাঢ়িও যাব পাৰে সেইটো লৈ কিনে আপোনালোকক বাৰে বাৰে কৈ দিছোঁ এইটো বৰ্তমান আমাৰ দাদাক মাতিলোঁ দিৱালীৰ অফাৰৰ কাৰণে চবে বিচাৰে দিৱালী ধামাকা অফাৰ বিগ বিলিয়ন চবে দি আছে তো আমিও এটা অফাৰ দিলোঁ 12,500 এইটো কেমেৰা ল'ব পাৰে নিকনৰ D3400 স্ক্ৰীনশ্বট মাৰক আৰু মোৰ হোৱাটছএপলৈকে পঠিয়াই দিয়ক এভেইলেবল আছে নে নাই কৈ দিম তো আপোনালোকে আহক চব ভিজিট কৰক আৰু লৈ যাওক এনেকুৱা কেমেৰা কম দামত ওকে নেক্সট আমি আহোঁ নিকনৰ D53 চবকে নিকনে ৰোটেড ডিছপ্লে লাগে নিকনৰ D53 মডেলটো এইটো মডেল D5300 ইয়াত ৱাইফাই গোটেই মাইক ইনপুট গোটেইখিনি পাই যাব এইটো একদম ধুনীয়া কণ্ডিশ্যন আছে এইটো চাই লওক কণ্ডিশ্যন একদম গোটেইকেইটা ধুনীয়া হয় চব তো এইটো আপোনাৰ আহি যাব মাত্ৰ 24,500 টকাত আপোনাৰ ভিডিঅ' চাই আহিলে 24,000 টকাত আহি যাব D5300 পাই যাব 1855 লেন্সৰ লগত এইটো আপোনাৰ আহি যাব মাত্ৰ 24,500 টকাত আপোনাৰ ভিডিঅ' চাই আহিলে 23,000 দি দিম এইটো 23,000 টকাত আপোনাৰ এইটো কেমেৰাটো দি দিম ওকে তাৰপিছত চবে ভাবি আছে ৱেডিঙৰ কাৰণে দাদা আমি কি লেন্স ইউজ কৰিম তো আমাৰ তাতে এইটো আছে নিকনৰ 35mm চবে বিচাৰি থাকে 35mm পৰ্ট্ৰেইট ফটোগ্ৰাফিৰ কাৰণে কাৰণ বেকগ্ৰাউণ্ড আজিকালি চবকে ব্লাৰ লাগে বেকগ্ৰাউণ্ড ব্লাৰ লাগে আমাৰ তাতে এটা আছে নিকনৰ 35mm এবাৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিম একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে ইয়াৰ বজাৰৰ মূল্য 16 বা 17,000 চলি আছে আমাৰ তাতে পাই যাব চাওক কণ্ডিশ্যন গাইজ একদম চিক হৈ আছে হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে বক্সৰ লগত আছিল খুব ধুনীয়া হৈ আছে এইটো আপোনালোকে পাই যাব মাত্ৰ 9,500 টকা আপোনাৰ ভিডিঅ' চাই আহিলে 9,000 মানত দি দিম 9,000 টকাত আপোনাৰ ভিডিঅ'ত যিকোনো বস্তু আমাৰ পৰা লওক ফ্লেট ডিছকাউণ্ট 500 থাকিবই যি লেন্স লওক বা কিবা লওক গোটেইখিনি আমাৰ তাতে পাই যাব তাৰপিছত আমি আহোঁ যাক লাগে 50mm প্ৰাইম আমাৰ তাতে আছে এই 50mm 1.8 50mm 2 পিচ আছে আমাৰ তাতে 50mm যোনে ৱেডিং ফটোগ্ৰাফি বুলি কৰিম বুলি ভাবি আছে নিকনৰ 50mm আছে আমাৰ তাতে এইবিলাকৰ প্ৰাইচ আহি যাব 9,500 8,500 9,500 8,500 8,500 9,500 তো আপোনাৰ ফ্লেট ডিছকাউণ্ট আছে 9,000 8,000ত পাই যাব ওকে হয় তাৰপিছত আমি আহোঁ কেননৰ 50mm ছাবজেক্ট লাগে কেননৰ 50mm একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে কেননৰ 50mm আমাৰ তাতে পাই যাব মাত্ৰ 5,800 টকাত 5,800 টকাত কেননৰ 50mm পাই যাব আপোনালোকে যাক আৰু লাগে জুম লেন্স নিকনৰ জুম লেন্স হওক বা কেননৰ জুম লেন্স হওক আমাৰ তাতে এইবিলাক জুম লেন্স পাই যাব কণ্ডিশ্যনৰ ওপৰত প্ৰাইচবিলাক আমাৰ তাতে প্ৰাইচবিলাক থাকে কেমেৰা আমাৰ তাতে লেন্সবিলাক আমাৰ তাতে ষ্টাৰ্টিং হৈ যায় 8,000ৰ পৰা 8,000 9,000 10,000 তাতকৈ ওপৰত আমাৰ তাতে নাযায় তো দিৱালীৰ অফাৰৰ কাৰণে আমাৰ তাতে লেন্সবিলাক পাই যাব 8,500কে 8,500 টকাত এইবিলাক লেন্স পাই যাব কেননে হওক বা নিকনে হওক 8,500 টকাত এনেকুৱা লেন্স পাব ন হয় যোনে ভাবি আছে FTZ ল'ব নিকনৰ এইটো FTZ মিৰৰলেছত এইটো কাম কৰিব পাৰিব FTZ যোনে ভিডিঅ'টো চাই আছে গমেই পাব FTZ কি বস্তু হয় তো ইমান নুবুজাও তো এইটো হয় FTZ এইটোৰ বজাৰৰ মূল্য আপোনাৰ 13 না 14,000 আছিলে বৰ্তমান FTZ2 বন্ধ হৈ গৈছে এতিয়া কোম্পানীয়ে FTZ2 ওলাইছে তো মোৰ লগত এক পিছ ছেকেণ্ড হেণ্ড FTZ আছে এইখন পাই যাব আপোনালোকে 8,200 টকা 8,200 টকা 500 ফ্লেট ডিছকাউণ্ট হ'ব 7,700 টকা দি FTZ পাই যাব FTZ ওকে হয় তাৰপিছত যোনে যাক লাগে নিকনৰ জুম লেন্স 50x250 নিকনৰ জেড মাউণ্টৰ জুম লেন্স হয় এখন একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে চব কণ্ডিশ্যনটো দেখুৱাই দিছোঁ ধুনীয়া হৈ আছে নিকনৰ জুম লেন্স যদি বিচাৰিছে আপোনালোকে ইয়াতে পাই আছে নিকনৰ জুম লেন্স মিৰৰলেছৰ এইটো বজাৰৰ মূল্য 27,000 আমাৰ তাতে পাই যাব 14,500 টকাত যাক লাগে কেননৰ ফুল ফ্ৰেমটো এবাৰ দেখাই দিম আমাৰ তাতে আছে কেননৰ RP বডি এইটো R100 হয় চৰি যাক লাগে ওপেন বক্স টাইপৰ অলপ কণ্ডিশ্যনৰ কেমেৰা এইবোৰ ওপেন বক্স নহয় ওপেন বক্স মানে ছেকেণ্ড হেণ্ড হয় এতিয়া ওপেন বক্স ক'ব গ'লে মানুহে ভাবিব কি ওপেন বক্স কেনে কৰি থাকিব পাৰে কাৰণ মানুহ এজনে 45,000 ইউজ কৰি কিনে এদিনত যদি নচলে সেইটো যোনটো নচলে সেইটোকে কয় ওপেন বক্স কিন্তু আমি এইটো ওপেন বক্স ক'ব নাযাওঁ কিন্তু ওপেন বক্স কণ্ডিশ্যনত আছে ওপেন বক্স কণ্ডিশ্যনতে ইউজ হৈছে 5,000 শাটাৰ কাউণ্ট গৈছে শাটাৰ কাউণ্ট যোনে কেমেৰা চলাই আছে সি গম পাব এইটো হৈছে কেননৰ R100 এবাৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিয়ক দাদা কেননৰ R100 এইটো আপোনাৰ আহি যাব 31,500ত কণ্ডিশ্যনটো চাওকচোন আপোনালোকে গাইজ এইটো একদম ওপেন বক্স কণ্ডিশ্যনে আছে সঁচাকৈ তো আমি কিমান আছে এইটো প্ৰাইচ আছে আপোনাৰ 46,000 অনলাইন প্ৰাইচ আমাৰ তাতে পাই যাব 30,000 টকাত 30,000 টকাত এনেকুৱা ধুনীয়া কণ্ডিশ্যনৰ কেমেৰা পাই যাব আমাৰ তাতে ওকে ধুনীয়া কণ্ডিশ্যনত আছে হয় তাৰপিছত আমি দেখাম কেননৰ
কেননৰ ফুল ফ্ৰেম এতিয়া দেখাম আপোনালোককে অলপ আগত দেখালো কেননৰ ক্ৰপ বডি এটা দেখাম ফুল ফ্ৰেম কেননৰ ফুল ফ্ৰেম এইটো হৈছে কেননৰ ফুল ফ্ৰেম আৰপি বডি একদম পুৰা নতুন কণ্ডিশ্যনতে আছে এইটো চাওক কমপ্লিটলি ব্ৰেণ্ড নিউ টাইপৰ হৈ আছে কেমেৰাটো একদম ধুনীয়া ইয়াৰ লগত ইউজাৰ মেনুৱেল অৰিজিনেল বিল গোটেইখিনি পাই যাব এইটো আপোনাৰ আহি যাব 49500 ওকে মাৰ্কেট প্ৰাইচ কিমান আছে এইটো মাৰ্কেট প্ৰাইস বৰ্তমান আৰপিটো বন্ধ হৈ গৈছে তেতিয়া আছিল 78000 সব 78000 আছিল বৰ্তমান তো নাই বৰ্তমান অফ হৈ বন্ধ হৈ গৈছে এতিয়া বৰ্তমান আমাৰ তাতে পাই যাব আপুনি 49500 আপোনাৰ ভিডিও চাইলে কিবা এটা নেগোশিয়েবল হৈ যাব ওকে এইবিলাক ডাঙৰ বডিবিলাক অকমান বেছিকৈ আমি ডিসকাউন্ট দিম বেছি ডিসকাউন্ট হয় তাৰ পিছত আমি আহো সোনিৰ জাক ওপেন বক্স লাগে সোনিৰ এটো আছে সোনিৰ ZV-E10 অনলি যদি কাবাক যদি বডি লাগে বডিও পাই যাব আমাৰ তাতে সোনিৰ একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে কন্ডিশনটো এবাৰ দেখাই দিম মাত্ৰ 10 মাহ পুৰণা 10 মান্থ ওল্ড 10 মাহ পুৰণা ZV-E10 অনলি বডি জাক লাগে পাই যাব আমাৰ তাতে 37000 এটো পাই যাব ZV-E10 নতুন বজাৰৰ মূল্য হৈছে 52000 বা 50000 50000 টকাত নতুন কিনব গলে আমাৰ তাতে পাই যাব 36000 35000 আপোনাৰ ভিডিও চাইলে 35000 এর এখন পাই যাব অনলি বডি সোনি ZV-E10 35000 ত পাই যাব ওকে ডাইরেক্ট 1000 টাকা কমাই দিছি আপনারা এটো আপোনাৰ আহি যাব ক্যাননৰ সোনিৰ এটো আপোনাৰ আহি যাব সোনিৰ 50mm EF 50mm এটো আপোনালোকে বজাৰৰ মূল্য আছে 19000 টাকা আমাৰ তাতে পাই যাব এটো কাৰণ ওপেন বক্স কন্ডিশন আছে এইকাৰণে দামটো অলপ বেছি এটো প্রাইস আহিব আপোনালোকৰ 15500 টাকা 15500 টাকা কাৰণ এটো কন্ডিশন পুৰা কব গলে একদম নিউ একবাৰ দেখাই দিম ভিউয়াৰছক সব একদম নতুন দৰে আছে বলে কৈছে উলাই দিছো আমি এবাৰ চাই লওক দাদা কন্ডিশন সব দেখি আছে একদম ধুনীয়া এতিয়া কিছু মানে কমেন্ট কৰি কিনে হেই কৰিব যে এনেকুৱা 3-4000 টকা দাম দি বেছি পালে তো আপোনালোকে দি আছো কমত কাৰণ আমাৰ পাৰ্চেজিংটো অলপ কন্ডিশন জুনে ভাল থাকে তাৰ পিছত আমাৰ তাতে এইখিনি ষ্টক আছে জাক যেনেকুৱা লাগে আমাক ফোন কৰিব এনেকুৱা মডেল পাই নে নাই আমাৰ তাতে কল কৰিব মডেল থাকিলে আমি জনাই দিম হোৱাটছআপত ফটো গুটেখিনি পঠাই দিম গুটে ডিটেইলছ আমি দি দিম তাৰ পিছত আমাৰ তাতে সোনিৰো কিবা কিবি ষ্টক আছে নেক্সট আমি এটা গিম্বল দেখুৱাইছো আপোনালোকক এটো গিম্বল এটো আপোনালোকে নতুন মাৰ্কেটৰ মূল্য গমে পাব জুনে ফটোগ্ৰাফাৰ বিলাকে কাৰণ ভিডিও বিলাক চাব তো এইটো গিম্বল আছে 30000 প্ৰাইস আমাৰ তাতে পাই যাব মাত্ৰ 11500 টাকাত 11500 টাকাত এবাৰ গিম্বলটো এবাৰ খুলি কিনে দেখাই দিম নেকি দাদা দেখা দিয়ক এবাৰ গিম্বলটো আপোনালোকক দেখাই আপোনালোকৰ স্যাটিসফ্যাকশনৰ বাবে আমি খুলি দেখুৱাই আছো আপোনালোকে এবাৰ গিম্বলটো চাই লওক একদম মিন কন্ডিশন হৈ আছে গিম্বলৰ এবাৰ দেখাই দিও সব কন্ডিশনটো দেখিছে খুব ধুনীয়া হৈ আছে গুটেখিনি এসেসরিজ এতে পাই যাব 11500 টাকা আপোনাৰ ভিডিও চাইলে 11000 টাকা পাই যাব 29000 বজাৰৰ মূল্য আপোনাৰ ভিডিও চাইলে 11000 টাকাত পাই যাব 11500 আছিল 500 ফ্ল্যাট ডিসকাউন্ট কিন্তু আপোনাক সাবস্ক্রাইব কৰা থাকিব লাগিব হয় দেখুৱাই দিছো এইটো যদি গিম্বল বিচাৰিছে গাইস এইটো ল'ব পাৰে আপোনালোকে এইটো ল'লে একদম ভ্যালু ফৰ মানি হ'ব কিয়নো গাইস 11500 টাকাত আপোনালোকে পাই আছে মাৰ্কেট প্ৰাইস আছে 30000 ৰ ওপৰত